পুনৰ বাঘৰ সন্তাস আৰু দেওবাৰে এটা বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পিছতো আজি পুনৰ আন এটা বাঘে সন্তাস চলাইছে মাৰ্ঘেৰিটাৰ কেটটঙত আৰু কালি যিহেতু এটা বাঘ পিঞ্জৰাবদ্ধ হৈছিল আৰু ৰাইজে সন্দেহ কৰিছিল যে উক্ত অঞ্চলটোৰ আৰু এটা বাঘ আছে ৰাইজৰ সন্দেহে যেন সঁচা প্ৰমাণিত হ'ল কিয়নো আজি পুনৰ আন এটা বাঘে চলাইছে মাৰ্ঘেৰিটাৰ কেটটঙত সন্তাস মাৰ্ঘেৰিটাৰ কেটটঙত অব্যাহত আছে বাঘৰ সন্তাস আজি পুনৰ নিশা বাঘে সন্ত্ৰাস চলাই দেওবাৰে মাৰ্ঘেৰিটা পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয় পতা পিঞ্জৰাত আবদ্ধ হৈছিল নাহৰফুটুকী এটা ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল যদিও অঞ্চলটোত আৰু বহুকেইটা বাঘ থকা সন্দেহ কৰিছিল আৰু স্থানীয় ৰাইজৰ সন্দেহে যেন সঁচা প্ৰমাণিত হ'ল আজি পুনৰ বাঘৰ সন্ত্ৰাস চলে মাৰ্ঘেৰিটাৰ কেটটঙত আৰু দেওবাৰে মাৰ্ঘেৰিটা পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয় পতা পিঞ্জৰাত নাহৰফুটুকী এটা পিঞ্জৰাবদ্ধ হৈছিল আৰু ৰাইজে সন্দেহ কৰিছিল যে উক্ত অঞ্চলটোত এটাই নহয় বহুকেইটা নাহৰফুটুকী বাঘ আছে আৰু ৰাইজৰ সেই সন্দেহে যেন এতিয়া সঁচা প্ৰমাণিত হৈছে কিয়নো আজি পুনৰ বাঘৰ সন্ত্ৰাস চলে উক্ত অঞ্চলটোত আৰু বাঘে নিশা গৰু ছাগলীসহ ভক্ষণ কৰিলে কেইবাটাও হাঁহ কুকুৰা আৰু বৰ্তমানো অব্যাহত আছে মাৰ্ঘেৰিটাত বাঘৰ সন্ত্ৰাস মাৰ্ঘেৰিটাৰ কেটটঙত পুনৰ বাঘৰ সন্ত্ৰাস আছে আৰু আজি নিশা পুনৰ বাঘে সন্ত্ৰাস চলাই উক্ত অঞ্চলটোত গৰু ছাগলী মাৰি ভক্ষণ কৰিলে লগতে কেইবাটাও হাঁহ কুকুৰা ভক্ষণ কৰে বাঘটোৱে আৰু বহুকেইটা বাঘ থকাৰ সন্দেহ উক্ত অঞ্চলটোত মাৰ্ঘেৰিটাত পুনৰ বাঘৰ সন্ত্ৰাস মাৰ্ঘেৰিটাৰ কেটটঙত অব্যাহত আছে বাঘৰ সন্ত্ৰাস আৰু দেওবাৰে কেটটঙত এজনী নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল আৰু আজি পুনৰ নিশা বাঘে সন্ত্ৰাস চলাই উক্ত অঞ্চলটোত আৰু দেওবাৰে মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয় পতা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হৈছিল আৰু ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল যদিও অঞ্চলটোত আৰু বহুকেইটা বাঘ থকাৰো সন্দেহ কৰিছিল আৰু স্থানীয় ৰাইজৰ সন্দেহে যেন এতিয়া সঁচা প্ৰমাণিত হ'ল কিয়নো আজি পুনৰ বাঘে সন্ত্ৰাস চলাই গৰু ছাগলীসহ ভক্ষণ কৰিলে বহুকেইটা হাঁহ কুকুৰা আৰু এই মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ আতংক হৈ আছিলে যোৱাকালি এটা আবদ্ধ কৰা হ'ল তাৰপিছত আজি আকৌ ওলাইছে তো চৰকাৰে বিহিত ব্যৱস্থা সোনকালে ল'ব বুলি বন বিভাগে ৩-৪ জাগাত মানে আজি খাইছে বাঘে গৰু ছাগলী কুকুৰা তো আজি আকৌ বন বিভাগক অনুৰোধ কৰা হৈছে আকৌ পিঞ্জৰাৰ ব্যৱস্থা কৰে বুলি ধৰি লৈ গৈছিলোঁ আকৌ আজি আমাৰ ভূপেন ডাঙৰীয়াৰ ছাগলী গঁৰালৰ পৰা কুকুৰা ছাগলী কমেও ৮-৯টা ছাগলী লৈ গ'ল এতিয়া এইটো সাধাৰণ কথা নহয় এইটো এনেকুৱা নহওক ঘটনাটো কালি পৰহি যদি সৰু ল'ৰা ছোৱালী লৈ যায় কি হ'ব সাধাৰণ কথা নহয় কিন্তু বহুত ডাঙৰ এইটো নাহৰফুটুকী বাঘ সেইকাৰণে কৰোঁ আকৌ বন বিভাগ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তেখেতে আকৌ অতি সোনকালে পিঞ্জৰাটো আনি কিনি সুবিধা কৰি বাঘটো ধৰি লৈ যাবলৈ অনুৰোধ জনালোঁ হয় এইটো বহুত দিনৰ পৰা আতংক হৈ আছিলে যোৱাকালি গৰু পোৱালি এটা ৰছী চিঙাই পিনি লৈ গ'ল ৰাতিত পোৱালি মানে বেছি নাই 2 বছৰীয়া পোৱালি হয় মানে গৰু পোৱালি বগা আছিলে ৰছী চিঙাই পিনি ৰাতিত লৈ গ'ল
তো অতি সোনকালে এইটো বন বিভাগে এইটো ব্যৱস্থা কৰিব লাগে মানে গৰু পোৱালি এটা